হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু ভালে থকাটোৱে বিচাৰোঁ। নিতামণি ব্লগলৈ পুনৰ এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মই যিহেতু বহুত দিন ভিডিঅ' দিয়াই নাই আপোনালোকৰ মাজত, যিহেতু নতুন বছৰো পৰিলে 2023-ৰ পৰা 2024-ত পৰিলে। 2024-ত পৰিও আধা দিন গ'লে। আজি হৈছে 14 তাৰিখ, 14 দিন গুচিয়ে গ'ল, কিন্তু তথাপিতো আপোনালোকক নতুন বছৰত মই ভিডিঅ' এটাও বনাই দিয়া নাই আৰু আপোনালোকক শুভেচ্ছাও জনা নাই। তথাপিতো দেৰিকৈ হ'লেও আপোনালোকক সকলোকে মোৰ ফালৰ পৰাই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু ইফালে ভোগালী বিহু, আজি ভোগালী বিহুৰ সকলে ৰাতি খানা খাব, ঘৰে ঘৰে খানা খাব আৰু লগতে আমিও খাম বাৰু। আৰু পিঠা লাড়ু মই অকল লাড়ুহে বনাইছোঁ, পিঠা বনোৱা নাই। আজি ৰাতি পিঠা বনাব লাগিব আৰু লগতে খানাৰ আয়োজন কৰি আছোঁ। এতিয়া লাহে লাহে এতিয়া অকণমান চোতালখনত বহি বোলো আপোনালোকৰ মাজত এটা ভিডিঅ' দিওঁ সৰুকৈ। আমাৰ বাবুহঁতে একদম সৰু সৰু ল'ৰা তেনেকৈ লগ হৈ 10-12জন মানে আমাৰ সন্মুখত যে পথাৰখন আছে তাতে ইহঁতে ভেলাঘৰ বনাইছে, ধুনীয়াকৈ ঘৰ বনাইছে। তাতে যোৱা ৰাতিটো তাতে থাকিলে, আজি ৰাতিও থাকিব আৰু ৰাতিপুৱাই ভেলাঘৰ পুৰা দিব। তেনেকৈ আপোনালোকক অকণমান ভিডিঅ' কৰি আনিছোঁ, এইখিনিকে আপোনালোকক দেখুৱাও বুলি ভাবিছোঁ। আৰু লগতে মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু লগতে নৱবৰ্ষৰো শুভেচ্ছা জনালোঁ। সকলোকে হেপ্পী বিহু জনাব। বহুত দিন ভিডিঅ' দিয়া নাই, তেনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু সৰুকৈ এটা ভিডিঅ' আগবঢ়াই দিওঁ বুলি ভাবিছোঁ। বিহুৰ শুভেচ্ছা জনাওঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাই দিওঁ। যিহেতু মই নৱবৰ্ষৰ শুভেচ্ছা জনোৱা নাই আপোনালোকক আৰু ভিডিঅ' যিহেতু কৰাই নাই, কেনেকৈ জনাম বাৰু, সেইটোৰ কাৰণে আজিয়ে দুটাও একেলগে ক'লোঁ। আৰু মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু লগতে বিহুৰো শুভেচ্ছা থাকিলে। ঠিক আছে ফ্ৰেণ্ড, আৰু ব'লক তেতিয়াহ'লে বাবুহঁতে কেনেকৈ কি আয়োজন কৰিছে, কেনেকৈ ভেলাঘৰ বনাইছে, কেনেকৈ হেৰি কৰিছে, তাতে লগতে এটা ঘৰ বনাইছে, কেনেকৈ কি কৰিছে, আপোনালোকৰ সৰু সৰু ল'ৰাকেইটাই কেনেকৈ কি সজাই পৰাই তুলিছে, আপোনালোকক এইখিনিকে অকণমান চাওক। ব'লক তেতিয়াহ'লে দেখুৱাই দি আছোঁ। এইফালে দেখিছেনে ফ্ৰেণ্ড, কি ধুনীয়াকৈ সজাইছে, পূৰা কলৰ পুলি পুতি দিছে। দুৱাৰ মুখখনত দুইফালে দুডাল কল পুতি দিছে আৰু এইফালে ভাত ৰান্ধিবৰ কাৰণে তেনেকৈ কলপাতেৰে বনাইছে। আৰু এইফালে ইহঁতে এইটো ৰুমতে থাকিছে, তেনেকৈ এটা ধুনীয়াকৈ নাৰা কাটি তেনেকৈ ৰুম এটা বনাই লৈছে। আৰু এইফালে ভেলাঘৰটো আধা বনোৱা হৈছে বাৰু, সম্পূৰ্ণ হোৱা নাই, এইখিনি অকণমান বাকী আছে। আৰু এইফালে ধুনীয়াকৈ আমাৰ যিহেতু অসমীয়াৰ বিহুৱানখন ধুনীয়াকৈ সজাই পৰাই তেনেকৈ আলাই আলাই দিছে। আৰু এইফালে কিমান লাগি আছে দেখা পাইছেনে, পোৱালিকেইটাই কিমান কষ্ট কৰিছে। সৰু সৰু, বেছি ডাঙৰ ডাঙৰ নহয় আৰু ইহঁতে কোনোবাৰ 10 বছৰ, কোনোবাৰ 11 বছৰ, কোনোবাৰ 12 বছৰ, তেনেকৈ ইহঁতে কিমান সৰু সৰু ল'ৰাকেইটাই কিমান ধুনীয়াকৈ সজাইছে ন। এয়া হৈছে গধূলি টাইমত এবাৰ চাব আহিছোঁ, যিহেতু ইহঁতে যোৱা ৰাতি ইয়াতে থাকিলে ন, সেইটো কাৰণে ৰাতি অকণমান চাব আহিছিলোঁ। এইফালে ইহঁতে পূৰা একদম, এইটো আমাৰ বাবু। আৰু এইফালে ভিতৰত ৰ'বক আপোনালোকক দেখুৱাম দেই, ঘৰটোৰ ভিতৰত পূৰা ধুনীয়াকৈ এইফালে দেখিছেনে।